ভোগালীৰ সন্ধিয়া পোনপ্ৰথমে দা নিষ্পাচৰ সমূহ দৰ্শকক ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক এই ভোগালীৰ সন্ধিয়া দেখা গৈছে স্মৰণ কৰা ধুবুৰী চহৰত। ভোগালীৰ যি ভোগালী বিহু আজি সমগ্ৰ অসমত উদযাপন কৰা হৈছে, উলহ মালহে উদযাপন কৰা হৈছে। তাৰ লগতে এক বিশেষ ছবি দেখিবলৈ পোৱা গৈছে ধুবুৰী চহৰত। মই উপস্থিত আছোঁ যি আমাৰ অসম সাহিত্য সভা ধুবুৰী সাহিত্য সভা কাৰ্যালয় আছে ধুবুৰী চহৰত। প্ৰাণৰ শিল্পীগৰাকীৰ ডাঙৰ বিশাল দুখনকৈ ফটো লগাই তাতে বন্তি প্ৰজ্বলন কৰি তেওঁক স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমাৰ সৈতে ধুবুৰী সাহিত্য সভাৰ বিভিন্ন বিষয়ববীয়া আছে, অলপ জানিবলৈ চেষ্টা কৰিম। ভোগালী বিহুৰ শুভেচ্ছা আপোনাক জ্ঞাপন কৰিছোঁ। যি হওক জুবিনদাবিহীন আজি প্ৰথম ভোগালী বিহু, কি স্মৰণ কৰিছে? কি ভোগালীৰ এই বতৰত আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ ধুবুৰী সাহিত্য সভাৰ বাকৰিৰ পৰাই ভোগালী বিহুৰ ওলগ যাচিছোঁ। আজিৰ এই পবিত্ৰ মুহূৰ্তত আমি অতি মৰ্মাহত যে জুবিন গাৰ্গবিহীন ভোগালী বিহুৰ আজি প্ৰথমটো দিন পাৰ হৈ গ'ল। যোৱাকালি উৰুকা আছিলে, আজি দুমাহী। এই দুমাহীৰ দিনা আমি গোটেই সমগ্ৰ অসমতেই ৰাতিপুৱাৰ পৰাই মেজি প্ৰজ্বলন কৰি, যি মাংগলিক প্ৰথাৰে আমি মেজি প্ৰজ্বলন কৰি পেলাই ভোগালী বিহু আজি আমি উলহ মালহেৰে সমগ্ৰ অসমতে পালন কৰি আহিছোঁ। কিন্তু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ জুবিন গাৰ্গৰ অভাৱ আমি অনুভৱ কৰিছোঁ। আৰু জুবিন গাৰ্গৰ যি অভাৱ, এই সমগ্ৰ অসমবাসীৰ লগতে আমি ধুবুৰী সাহিত্য সভাই চিন্তা কৰি পেলাই যে বিহুৰ বতৰত জুবিন গাৰ্গবিহীন প্ৰথমটো ভোগালী বিহু আমি যিহেতু অতিবাহিত কৰিলোঁ, গতিকে আজিৰ এই দিনটোত শুভ মুহূৰ্তত এগছি বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গৰ আত্মালৈ আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আৰু জুবিন গাৰ্গৰ যি হত্যাই হওক বা মৃত্যুৱে হওক, আকস্মিক মৃত্যুৱে যিয়ে নহওক কিয়, আমি অসমবাসী এগৰাকী ব্যক্তি হিচাপে বা আমি নাগৰিক হিচাপে আমি চৰকাৰৰ ওচৰত, অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। জুবিন গাৰ্গৰ যি হত্যাৰ পৰিকল্পনা কৰিছিলে সেই মানুহবিলাক শাস্তি পাব লাগে। জুবিন গাৰ্গৰ যি অনুগামীসকলে আমি ন্যায় পাব লাগিব। জুবিন গাৰ্গৰ হত্যাৰ উচিত তদন্ত হওক, বিচাৰ হওক, জুবিন গাৰ্গে ন্যায় পাওক। আমি আজিৰ এই শুভ মুহূৰ্তত এইখিনিকে কৈ পুনৰবাৰ আটাইলৈ ভোগালীৰ শুভেচ্ছা যাচিছোঁ। ধন্যবাদ। নিশ্চয়কৈ ক'ব লাগিব যে ভোগালীৰ আনন্দৰ মাজতে কিন্তু প্ৰাণৰ শিল্পীগৰাকীক সকলোৱে তেওঁক স্মৰণ কৰিছে। আৰু ধুবুৰীবাসীত ক'ব লাগে বিশেষ ছবি দেখা পাইছে আপোনালোকে যে কেনেধৰণে ভোগালী বিহুৰ আনন্দ কৰিছে, তেওঁলোকে উদযাপন কৰিছে, কিন্তু প্ৰাণৰ শিল্পীগৰাকী পাহৰিব পৰা নাই। মোৰ সৈতে আৰু এজন জ্যেষ্ঠ ব্যক্তি আছে। দাদা, কি জনাব কওকচোন? সমূহ অসমবাসীক মাঘ বিহুৰ ওলগ জনাইছোঁ। জুবিনদাবিহীন এইটো প্ৰথম মাঘ বিহু, অসমবাসীৰ কাৰণে এক হতাশ। আৰু এটা কথা কওঁ যে আজি আমি সকলোৱে ভোগালী মনাইছোঁ, কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, ভোগালীৰ আগত আমি অকণমান জুবিনদা বুলি ভাবিছিলোঁ, কিন্তু জুবিনদা নহয় কেনে কিবা কৰিম হ'ল। তো এইটো ভাল লগা নাই, আমাৰ মাজত। কাৰণ আমি জুবিনদা অবিহনে আমি অসমবাসী আমি থাকিব নোৱাৰোঁ। আৰু এটা কথা হ'ল যে যিটো হৈ আছে, আমি ৰাজনীতিৰ ঊৰ্ধত নাই, ৰাজনীতিৰ লগত নাই, কিন্তু আমি বিচাৰিছোঁ, আমি আশাবাদী, আমি জানো জুবিনদাৰ ন্যায় হ'ব, এইটো আমি আশাবাদী। আৰু এই আশালৈ আমি অসমবাসী আছোঁ। আজি আমি স্মৰণ কৰিছোঁ জুবিনদাক মাঘ বিহুৰ দিনাখন, আৰু আমি আটাইকে সকলোৱে স্মৰণ কৰিছে। আমি জানো, আমি আটাই বিচাৰিছোঁ যে আমি ন্যায় পাম। এইটো কৈয়ে আমি ন্যায়ৰ বাবে আজি এগছি বন্তি জ্বলাইছোঁ। আমি যে ন্যায় পাম সেইটো আমি জানো, সেইকাৰণে আমি জুবিনদাৰ ফটোত শ্ৰদ্ধাঞ্জলিত আমি এগছি বন্তি জ্বলাইছোঁ। ভোগালী বিহুৰ দিনটোত আপুনি কি ক'ব? জুবিনদাবিহীন ভোগালী বিহু, জুবিনদাবিহীন ভোগালী বিহু ক'ব লগা একো নাই, কিন্তু ক'ব লগা বহুত আছে, যাক মোৰ নিচিনা ব্যক্তিয়ে কল্পনা কৰিব নোৱাৰোঁ। এইখিনিয়ে ক'ম, আমি ভোগালীৰ সম্ভাৰত আমি কিবা কৰিম গোন্ধাইছোঁ। য'ত আমি জুবিনদা গোন্ধাব লাগিছিলে, সেইটাত আমি কৰিম গোন্ধাইছোঁ। এইটো বেয়া লাগিছে। ৰেজাউল কৰিমৰ এইটো মই ৰেজাউল কৰিম নাজানো, মানে যিটো আমাৰ হ'ব লাগিছিলে যে আমি মাঘ বিহুত আমি জুবিনদাৰ লগত যিটো কৰিব লাগিছিলে, জুবিনদাক শ্ৰদ্ধাঞ্জলিৰ লগত যিটো কৰিব লাগিছিলে, সেইটো কিবা বেলেগ ফালে গুচি গ'ল, যাৰ কাৰণে মই একো ক'ব নোৱাৰোঁ। আমি এগছি চাকি জ্বলাইছোঁ জুবিনদাৰ আত্মাৰ শান্তিৰ বাবে। তো এইটো লৈয়ে মই বিচাৰোঁ
গোটেই অসমবাসী ৰাইজ চিন্তা নকৰিব, আমি জুবিনদাৰ ন্যায় পামেই। এইখিনি দৃঢ় বিশ্বাস আমাৰ চৰকাৰৰ প্ৰতি আছে। ধুবুৰীবাসীৰ পৰা এটাই আহ্বান আছে যে জুবিনদাৰ ন্যায় পাব লাগে। তেওঁলোকে ভোগালী বিহু উদযাপন কৰিছে, কিন্তু লগতে জুবিনদাকো স্মৰণ কৰিছে। তাৰে মই দেখিব পাৰিছে আপোনালোকে যে কি ধৰণে তেওঁলোকে বন্তি প্ৰজ্বলন কৰিছে, ধূপ ধূনা লগাইছে, আৰু সকলোৱে এটা কথা যে জুবিনদাৰ ন্যায় পাব লাগে, জুবিনদাৰ ন্যায় বিচাৰ হ'ব লাগে। আমি বিহু উদযাপন কৰিম, লগতে জুবিনদাকো স্মৰণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।